হাজৰিকাই ফুলৰ জাপি এই চিজনে তেখেত সুকলে নাহক তেখেতে আৰু মাজভাগৰ নাৰ্জাৰী ছাৰ তেখেতে মৰম যাচিছে আমাৰ সমাজক চিকিৎসা কৰি দুদল বিষয়া তেখেতৰ আহৰণ কৰিবলৈ সুন্দৰ কৰি ক'ব এতিয়া আমি আঁঠুৱা পূৰণ কৰি মঞ্চ আলহী তাঁতি বট মুণ্ডা কাউন্সিলবিলাকৰ সমন্বয়ক নডেল অফিচাৰ ডক্টৰ পদ্মকান্ত হাজৰিকা ডাঙৰীয়া যে আজি আমাৰ দৰথী নামৰ এটা NGO আৰু বিভিন্ন ষ্টেক হোল্ডাৰ আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ পেট্ৰনাইজত আৰু আজি আমি ইয়াত ৫ নং চেৰপাং সমষ্টিৰ অন্তৰ্গত যিমানকেইটা VCDC আছে এই VCDCৰ যিসকল দুখীয়া বা আমি প্ৰথমে টাৰ্গেট কৰিছোঁ উইড'সকলক যিহেতু ঠাণ্ডাৰ বতৰ সকলোকে আমি কম্বল একোটাকে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু আমাৰ চাহ বাগিচা এলেকাত যিসকলে মজদুৰ ভাইসকল আছে বাৰিষাত যিহেতু তেওঁলোকৰ কিছু অসুবিধা হয় তো তাৰ কাৰণে তেওঁলোকক আমি একোটাকে ছাতি একোটাকে আঁঠুৱা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰপিছত আমি দেখিছোঁ বিভিন্ন জেগাত বিভিন্ন এলেকাসমূহত আমি বিচনা চাদৰ যাক আমি বেড কভাৰ বুলি কওঁ বেড কভাৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিছোঁ আৰু ৫ নং চেৰপাং সমষ্টিখন যিহেতু পিছপৰা আৰু এগ্ৰিকালচাৰ বেছ তো আমি যেতিয়া মই মোৰ কাৰ্যকালত ঘূৰিছিলোঁ ফিচাৰী ডিপাৰ্টমেণ্টটো মই চলাইছিলোঁ তেতিয়া বহু এগ্ৰিকালচাৰ বেছ বা আপোনাৰ ফিচাৰী এইটো কি বুলি কয় মানে সম্পন্ন থকা মীন বিভাগত বহুত অগ্ৰণী খেতিয়কসকল আছে তেওঁলোকক আমি 1 পেকেটকৈ মাছৰ দানা আৰু মাছৰ পোনাৰ ব্যৱস্থা কৰিছোঁ তো মুঠতে ক'বলৈ গ'লে ৫ নং চেৰপাং সমষ্টিৰ যিসকল দুখীয়া লোকসকল আছে বা BTCৰ ভিতৰত ৫ নং চেৰপাং সমষ্টিৰ ক্ষতিক আৰু ভালকৈ সুন্দৰকৈ আগবঢ়াই লৈ যাবৰ কাৰণে বা উন্নয়নৰ ৰাস্তাত আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা চলাইছোঁ আমি সকলোকে এই সামগ্ৰীসমূহ বিতৰণ কৰি যাতে এসাঁজ সকলোৱে লগে ভাগে মিলি ভোগালীৰ আগত মানে ভোগালী বিহু বুলি এসাঁজ খোৱাৰো ব্যৱস্থা কৰিছোঁ আৰু আপোনালোককো অনুৰোধ জনাইছোঁ যাতে আপোনালোকো আনন্দ মনেৰে এসাঁজ গ্ৰহণ কৰি আমাৰ ইয়াৰ পৰা বিদায় ল'লে আমি ভাল পাম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।